পাৱাৰ্ড বাই হেমপুষ্পা সহযোগ কৰিছে Colgate, dentist परामर्श दिया नंबर 1 ब्रांड। रूपमंत्र आयुर्वेदिक फेस क्रीम ये कोई कॉस्मेटिक नहीं आयुर्वेदिक औषधि है हॉकिंस प्रेशर कुकर्स पियर सोप देखाओ कि यंग होइरो कि यंग आरु विवेल सोप आरु बुजा बुजी নহয় হয় পিছে অফিসৰ পাব লগা টকাখিনি ঘূৰাম বুলি কি ভাবিছা দিম মই চাকৰি নকৰিলেও আপোনালোকে টকাখিনি পাই থাকিব ন মুখেৰে ক'লে নহ'ব ৰিটেনৰ অবিহনে মই কোনো কথাই বিশ্বাস কৰিব নোৱাৰো ৰিটেন দিছো মেডাম পঢ়ি চালে গম পাব ঠিকে আছে বাৰু কিন্তু মই এটা কথাত কনফিউজ হৈ আছো তুমি মোক চেলেঞ্জ কৰা নাইতো চেলেঞ্জ কিয় তেনেকৈ ভাবিছে মেডাম তোমাৰ কাম দেখি মোক কিন্তু চেলেঞ্জ কৰাৰ দৰে লাগিছে আপুনি ভুলকৈ ভাবিছে মেডাম তেনেহলে তুমি হঠাৎ চাকৰি এৰাৰ ডিচিছন লোৱাৰ কাৰণ মই জটিলতাত সোমাই পৰিছো দিনে দিনে ইমানে জটিলতাৰ মাজত সোমাই পৰিছো মই মানসিক শান্তি হেৰুৱাই পেলাইছো মেডাম চাকৰিটোৱে মোক আৰ্থিক দিশত সকাহ দিছে যদিও মই মানসিকভাৱে শান্তি পোৱা নাই মেডাম মানসিক শান্তি হেৰুৱাই পোৱা পইচা জানো কিবা অৰ্থ আছে আপুনি সঁচা কথাটো জানিব বিচাৰিছিল মই ক'লো আপোনাৰ নিজৰ মতে ভুল চাকৰি এৰি দিছে সি ভাবিছিলে নেকি মই তাক জোৰ কৰি ৰখাম সি নহলে যেন মোৰ অফিচ নচলিবই মানুহে সিমানখিনি মোৰ পৰা আশা কৰি লাভ নাই ইচ্ছা কৰিলে মই অকলে অফিচ কৰি দেখুৱাম কি কৰিলো মই কি নকৰিলো আৰু কৰি দেখুৱাম মোৰ কথাক নেগলেক্ট কৰি সি বুজা নাই কি ভুল কৰিলে সি আচলতে মোৰ চেলেঞ্জ বঢ়ালেহে আৰু এবাৰ যেতিয়া মোৰ চেলেঞ্জ আহে ঐ কি মুখলে চাই আছ তই তোৰ কি কাম বন নাই আপুনি কথা কৈ থকাৰ কাৰণে তোক মই কথা কৈ থকা নাই নহয় যা মুখৰ আগত ৰৈ নাথাকিবি গুৰুহৰ খং ভগা ধৰি তুলিছে চোৱা যা বুলি কৈছো নহয় অপৰূপা অপৰূপা কি ক'ত তুমি ইয়াতে আমাৰ সব শেষ হৈ গ'ল অপৰূপা সব শেষ হৈ গ'ল কি হৈছে আমাৰ সব শেষ কি হ'ল নকয় কিয় পঢ়া পঢ়া এইখন হা? দেখিলা দেখাই আমাক কিমান ডাঙৰ বিপদত পেলাব লাগিছে আৰু তুমি সেইজনী মানুহক আমাৰ আপোন বুলি কোৱা হা কি কৰো মই এতিয়া মোক বিপদত পেলাবৰ কাৰণে জেঠাই আমাৰ প্ৰপাৰ্টি বেচিব ওলাইছে সেইজনী মানুহক মই এতিয়া কি কৰো মই ঐ তোৰ কান্দোন বন্ধ কৰিবি নে মোৰ দুখ লাগিছে দুখ লাগিলে মই নকন্দাকে থাকিব পাৰো নেকি দুখ লাগিবলৈ তোৰ কি হৈছে হা মোৰ বস্তু মই বিক্ৰী কৰো ৰাখো মোৰ কথা তোৰ কি আহে যায় হ'লেই যেনিবা আপোনাৰ বস্তু সি বুলি সদায় দেখি থকা বস্তু এটা আনো হৈ গ'লে দুখ নালাগে নেকি মই বোলে খাওঁতা নাই খাওঁতাও আছে কোন খাওঁতা আছে অ কেলে দাদা খাবলৈ দিলে খাবলৈ বিচাৰিছে জানো আপুনি আকৌ যিহে আইন কানুন লগাই দিয়ে তেনেকুৱা কৰিলে কোনে খাবলৈ আহিব কি কৰিব লাগিছিল মই তাইকো মাতি আনি ৰাজৰাণী কৰি ৰাখিব লাগিছিল ৰাজধানী কৰিবলৈনো কোনে ক'লে ঘৰৰ মানুহ ঘৰৰ দৰে থাকিব ঘৰৰ মানুহ ঘৰখন এফালৰ পৰা শেষ কৰি পেলালে সেইজনী মানুহ আকৌ ঘৰৰ মানুহ ঐ শুন তাইৰ হৈ যদি তই আৰু এষাৰ মাত মাত নহয় মই জানো মোৰ কি অৱস্থা হ'ব মই জানোৱেই আচলতে ভুলটো মোৰে মই আপোনাক পেপাৰ অফিচলৈ লৈ যাবই নালাগিছিল মই আকৌ আপুনি এনেকুৱা এটা কামত যাব বুলি নাজানো নহয় সি নিয়া হলে যেনিবা মই যাব নোৱাৰিলোহেঁতেনে কথাও যে কয় নহয় সি জেঠাই
আপুনি গ'লেই নেকি? কথাটো আকৌ অকণমান চিন্তা কৰকচোন। আপোনাৰ দেখোন সেইবোৰ সম্পত্তিকে খাওঁতা নাই, এইখিনি বিক্ৰী নকৰিলে নহয়নে? জেঠাই বিক্ৰী কৰিম বুলি কৈছে যেতিয়া বিক্ৰী কৰিবই। অ' ছাৰ, কিবা এটা কৰকচোন, ঘৰখন ৰক্ষা কৰক ছাৰ। মই আপোনাক যাবলৈ মানা কৰা নাই নহয়। অকণমান ঠাণ্ডা হৈ যাওক। ঠাণ্ডা? ইউ মিন কুল? আৰু এনেকুৱা এটা খবৰ পোৱাৰ পিছত মই ঠাণ্ডা হৈ কেনেকৈ থাকিব পাৰোঁ বা? কিন্তু খং কৰিনো কি হ'ব? সেইবিলাক তেওঁৰ বস্তু, তেওঁ যি ইচ্ছা তাকেই কৰিব। আমিতো তাত বাধা দিব নোৱাৰিম। আৰু তাতে আমাক সেইবিলাক একোৰে প্ৰয়োজন নাই বুলি ঘৰৰ পৰা ওলাই আহিছিলোঁ দেখোন। তুমি মোৰ চেণ্টিমেণ্টছবোৰ বুজিব কিয় পাৰা নাই পৰুপা? কিয়? কিয় বুজিব নোৱাৰিম মই? তেনেহ'লে তুমি বাধা কিয় দি আছা? আৰু এটা যাতে নতুন সমস্যাৰ সৃষ্টি নহয় সেইকাৰণেহে বাধা দি আছোঁ। সমস্যা? অঁ, আপুনি যদি গৈ তাত কিবা মানে আপোনাৰ খংটোতো মই জানো, তাতে আকৌ ময়ো যাব নোৱাৰিম লগত। কৰিব পাৰোঁ। মোৰ যি মন যায় মই তাকে কৰিব পাৰোঁ। আজি জেঠাই দেখিব মোৰ আচল ৰূপ। চব কি তেওঁৰ কথা মতে হ'ব নেকি? হা? মই যামেই। ৰ'বচোন, শুনকচোন। মই কি বস্তু? ভিনীয়েৰে জেঠাইৰ ওচৰলৈ বিৰাট খং উঠি গৈছে। তেওঁৰ খং উঠিলেতো তই জানই, তই ভিতৰত সোমাব নালাগে, বাহিৰৰ পৰা অনুমান কৰি আহিলেই হ'ল। ময়ো যাব নোৱাৰা হ'লো নহয় এতিয়া। বাহিৰৰ পৰা অনুমান? মই ঠিক বুজা নাই বা। বুজি থাকিব নালাগে, তই যাচোন আগতে। কিন্তু একো এনেকৈ নজনাকৈ। জানি থাকিবলগীয়া একো নাই। জেঠাইৰে পেপাৰত প্ৰপাৰ্টিখিনি বিক্ৰী কৰিম বুলি এটা এড দিছিল, তাকে দেখি ভিনীয়েৰৰ খং উঠিছে আৰু সেইকাৰণে বহুত খং উঠি পিনে গৈছে। যাচোন যা তই সোনকালে। প্ৰপাৰ্টি বিকিব? সেইবিলাক কথা এতিয়া পাতি থাকিবলৈ সময় নাই, তই সোনকালে যা না। আৰু শুন, কিবা গম পালে তই মোক লগে লগে ফোন কৰিবি। হ'ব দে। জেঠাই! জেঠাই! জেঠাই ক'ত? মাতি দে। মাতি দিছোঁ ৰ'ব। যা মাতি দে। ভাইটি, বৰ্মন দা? ৰাতিপুৱাই ওলালা যে? অঁ তাৰমানে সঁচা? অঁ। এতিয়া কি হ'ব বাৰু ভাইটি? তেওঁতো এইবিলাক জানি বুজিয়েই কৰিছে, কৰোঁ বুলি কৰিছে। অপৰূপাহঁতে কি কৈছে? বাৰটো ক'ব লগা একোৱেই নাই। ভিনদেউৱেহে। দাদা আছেনে? নাই, জেঠাইৰ ওচৰলৈকে গৈছে। ময়ো তালৈকে যাওঁ। অঁ, কিয়? ভিনদেউৰ খঙৰ কথা জানেই নহয়। জেঠাইৰ ওচৰলৈ গৈছে, কথাটো জানিবা আৰু কি কৰে। সেইকাৰণে বায়ে পঠিয়াইছে। তালৈকে যাওঁ। তুমি যোৱা, মই এবাৰ অপৰূপাহঁতক খবৰ এটা কৰি আহোঁ। ঠিক আছে। মোক শাস্তি দিবৰ কাৰণে জেঠাই ইমান ডাঙৰ কথা এটা ভাবিলে, মই সঁচাকৈ আচৰিত হৈছোঁ। কথাটো তেনেকুৱা নহ'বও পাৰে অপৰূপা। সেইটোৱে হয় বৰ্মন দা, মই চালাক নহয়। সেইবুলি কোনে কি ভাবি কি কাম কৰে সেইখিনিতো নিশ্চয় বুজি পাওঁ। কিজানি তেওঁ ইয়াত থাকি আমনি পাইছে? লাগিব পাৰে। সেইবুলি প্ৰপাৰ্টিটো বিক্ৰী কৰিব লাগিব বুলি কিবা কথা আছে জানো? মানুহজনে কিমান দুখ পাইছে মই আপোনাক কেনেকৈ বুজাওঁ? বুজি পাইছোঁ, কথাটো আমিও সহজভাৱে ল'ব পৰা নাই। দাদাই কেনেকৈ ল'ব? মই জানো, আজি যদি তেওঁ মোৰ পৰা আঁতৰি গ'লহেঁতেন চব কথাই ঠিক হ'লহেঁতেন। মোৰ এতিয়া এনেকুৱা লাগিছে প্ৰতিটো কথাৰ কাৰণে ময়ে দায়ী। মই কি কৰোঁ বৰ্মন দা, কওকচোন কি কৰোঁ? কি কৰিবা অপৰূপা? মই যে কিয় বাৰে বাৰে জিকিও হাৰি যাওঁ মই বুজি নোপোৱা হৈছোঁ। সময় এতিয়া শেষ হোৱা নাই নহয়। শেষ হোৱা নাই বুলিনো কেনেকৈ কওঁ? এইটোতো সৰু সমস্যা নহয়। আৰু জেঠাই এবাৰ ডিচিশ্যন লোৱাৰ পিছত নকৰিব বুলিনো কেনেকৈ কওঁ?